হয় যিবিচক যেহেতু পুৱা 7 বজাৰ পৰা যেহেতু ভোটগ্ৰহণ হৈ আছে বিভিন্ন কেন্দ্ৰত আমি দেখুৱাইছো ইতিমধ্যে ডিব্ৰুগড় যি 3গৰাকী প্ৰাৰ্থী আছে তাৰে এগৰাকী সৰ্বানন্দ সোণোৱালৰ আমি কিছু সময় পূৰ্বে আমি দেখুৱালো আৰু এই মুহূৰ্তত মই আহিছো ডাইনিজান প্ৰাথমিক বিদ্যালয় আৰু ডাইনিজান প্ৰাথমিক বিদ্যালয়ত আপৰ যিগৰাকী প্ৰাৰ্থী আছে ডিব্ৰুগড়ৰ লোক সংসদীয় সমষ্টিৰ মনোজ ধানোৱাৰ তেখেতে আহি ইতিমধ্যে ভোটাৰৰ যি দীঘলীয়া শাৰী এই শাৰীৰ মাজত তেখেত থিয় হৈ আছে তেখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে মই আহিছো প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো আজি যেহেতু আপুনি এগৰাকী প্ৰতিদ্বন্দ্বী কি ক'ব আজি পৰিৱেশ কেনেকুৱা দেখিছে ৰাইজৰ মনবোৰ কেনেকুৱা পাইছে পৰিৱেশ যথেষ্ট ভাল আৰু ৰাইজে এটা পৰিৱৰ্তনৰ ইংগিত দিছে আৰু সেইকাৰণে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো লগতে ৰাইজক আহ্বানো জনাইছো যেন দলে বলে ওলাই আহিব লাগে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ উৎসৱ ইয়াতে অংশগ্ৰহণ কৰি গণতন্ত্ৰটো যাতে মজবুতকৈ আমি দেশত জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে তেখেতলোক অংশগ্ৰহণ কৰিব লাগে যেহেতু আপুনি প্ৰথমবাৰলৈ ডাইনিজান প্ৰাথমিক বিদ্যালয়ত ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিছে পূৰ্বতে আপোনাৰ ডিগবৈত আছিল ইয়াত ৰাইজৰ লগত আপোনাৰ কেনেধৰণৰ আপোনাৰ পৰিৱেশটো কেনেকুৱা পাইছে ইয়াৰ ভোটাৰসকলৰ নহয় এইটো মোৰ দ্বিতীয়বাৰৰ কাৰণে যোৱা বিধানসভাতো মই ইয়াতে দিছিলোঁ হয় এইটো দ্বিতীয়বাৰৰ কাৰণে ৰাইজৰ মাজত মই যথেষ্ট উৎসাহ দেখিছোঁ যদিও মই ডাইনিজান গাঁওখনক ইমান সময় দিব পৰা নাই ৰাইজে হয়তো দুই এজনে বেয়াও পাব পাৰে কিন্তু 10টা সমষ্টি ঘূৰি থাকোঁতে আৰু কেৱল 2টা বছৰ সময় পালেও নতুন আমাৰ সাংগঠনিকভাৱে নতুন ৰাষ্ট্ৰীয় দল এটাত ইয়াক থিয় কৰাওঁতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ বহুত জেগা সময় দিব লগা হৈছে গতিকে ডাইনিজানবাসী ৰাইজৰ ওচৰত মই অকণমান দুখী হৈ আছোঁ কিন্তু নিৰ্বাচনৰ পিছত হ'লেও এইখিনি মানুহ চব মোৰ আপোন পৰিয়ালৰ সদস্য নিচিনাকৈ মই ঘৰে ঘৰে যাম তেখেতলোকৰ লগত মই আকৌ পৰিয়ালৰ সদস্য নিচিনাকৈ থাকি মেলি আগবাঢ়ি যাম আৰু ইয়াৰ পিছত আমাৰ দিনটো আপোনাৰ কাৰ্যক্ৰমণিকা কি হ'ব মই বেলেগ সমষ্টিত যাবলৈ চেষ্টা কৰিম আৰু তাৰ লগত ডিগবৈ সমষ্টিত আমাৰ পৰিয়ালৰ অন্য সদস্যসকলৰো ভোটদান কেন্দ্ৰ তাতেই আছে ইয়াত কোনে কোনে দিছে ইয়াতে মই মোৰ শ্ৰীমতী আৰু মোৰ ছোৱালীজনী যদি প্ৰথমবাৰৰ কাৰণে নাম আহিছে তো তেখেত দিব পৰা নাই পঢ়া শুনাৰ উদ্দেশ্য লৈ তেখেত অসমৰ বাহিৰত আছে তেখেতৰ ভোটদানটো নহ'ব মোৰ আৰু মোৰ শ্ৰীমতী আমি দুজনে ভোটদান কৰিম ইয়াতে পৰিয়ালৰ আন সদস্যসকলে আপোনাৰ ডিগবৈত ভোটদান কৰিব গতিকে মই চেষ্টা কৰিম মা ভোটদান কৰিবলৈ যাওঁতে তেখেতক অকণমান লগ দিয়াৰ কাৰণে নিশ্চয় এয়া আছিল মনোজ ধানোৱাৰ যিহেতু তেখেতৰ এয়া আমি তেখেতৰ পৰিবাৰক আমি পাইছোঁ বাইদেউ উৎসাহ কেনেকুৱা দেখিছে মানুহৰ না ভাল সকলো ৰাইজৰ সঁহাৰি আমি পাইছোঁ যলৈকে গৈছোঁ ৰাইজে উন্নয়নে বিচাৰিছে আৰু এইবাৰো চাগে নিশ্চয় পৰিৱৰ্তন হ'ব তাকে আশাবাদী আৰু আমি